প্ৰেজ লৰ্ড। চ' আজি মই ভেনিলা পুলি দেখাব বিচাৰিছোঁ। এটা বিশেষ ভেনিলা পুলি আপোনালোকে বহুত জেগাত দেখিছে যে দুইটা গাঁঠি কাটিং কৰি হয়, কিন্তু মই আজি আপোনালোকক ইয়াতে মই পৰীক্ষা হিচাপে কৰিছিলোঁ যে কেনেকৈ কি হ'ব, টেষ্টিং হিচাপত। তো ইয়াতে চাওক, এইটো হৈছে মানে একটা গাঁঠিৰ পৰাই হৈছে। চাওক ইমান ধুনীয়া পুলি। আৰু এইটো একটা গাঁঠিৰ পৰা হৈছে। এইটো চাওক ইমান ধুনীয়া পুলি একটা গাঁঠিৰ পৰা হৈছে। আৰু এইটো মানে আচৰিত কথা যে মই ভুল ক্ৰমে ৰাতি লগোৱাৰ বাবে উল্টাকে লগাবলৈ পাইছিলোঁ। আজি মোটামুটি 1 মাহৰ আগত লগাইছিলোঁ, কিন্তু উল্টাকে লগালেও এইটো চাই ইমান ধুনীয়াকৈ কুলি আহি গৈছে উল্টাকে লগালেও। গতিকে চাওক, ভেনিলাটো ইমান সহজে নমৰে, কিন্তু এনেকৈ উল্টাকে ৰুব নালাগে। ভুল ক্ৰমে মোৰ হৈ গ'ল, তথাপিও ভুল হ'লেও মানে ঈশ্বৰে চকু মেলি চালে আৰু ইমান ধুনীয়াকৈ কুলি আহি গ'ল। তো আৰু এনেকুৱা কৰি চাওক, এইটো ইমান ধুনীয়া পুলি এটা হৈছে। ইয়াতে চাওক, একটা গাঁঠিৰ পৰা দুইটা কুলি ওলাইছে। তো আচৰিত কথা এইটো যে ইমান ধুনীয়া কুলি ওলাইছে। আকৌ মানে কিছুমানৰ মানে কি দুইটা ওলালে একটাটো অলপ ডেমেজ হৈ থাকে, মানে অলপ দুৰ্বল টাইপৰ। কিন্তু ইয়াতে কি হৈছে, দুটাও সমানকৈ মানে বাঢ়িছে আৰু মানে সুস্থ পুষ্ট। ঠিক আছে গাইছ, আপোনালোকে চাব পাৰে ইমান ধুনীয়াকৈ। আৰু যিবিলাক নেকি মই কাটিং কৰিছিলোঁ এইবিলাকো ধুনীয়া কুলি আহিছে। চাওক, এটাও এনেকুৱা বেয়াটো অহা নাই বৰ্তমানলৈকে। এইবিলাক আৰু এইটোতো মেকাডোনিয়া হয়, এইটোতো বহুত কষ্টলি আছে এনেকুৱা। আৰু এইটো এটা হয়, চাওক কি ধুনীয়া সুস্থ পুষ্ট একটাই গাঁঠি, ইমান ধুনীয়া আহিছে। চাওক, আপোনালোকে চাওক কি ডাঙৰকৈ ওলাইছে। ঠিক আছে এনেকুৱা। আৰু এইবিলাকতো মানে ধুনীয়া ধুনীয়া কুলি আহিছে। এইবিলাক চাওক, এইবিলাক আৰু এইটো আৰু এইবিলাকতো আছে। এইবিলাক ইমান ধুনীয়া গ্ৰোথ। ইয়াতে পাণো কি ধুনীয়া হয়। আৰু এইটো চাওক, এইটো ইমান ধুনীয়াকৈ আহিছে, কি ধুনীয়া চাইজ। চাওক, একটা গাঁঠিৰ পৰা ইমান ধুনীয়াকৈ ওলাইছে। জাষ্ট মানে মই কৰি চাইছিলোঁ, কিন্তু গম পাইছোঁ যে একটা গাঁঠিৰ পৰাও হয়। অ'কে। আৰু ইয়াৰ ডিটেইলছটো যদি কেনেকৈ কি কাটিং কৰা হয়, কি চাই কেনে কাটিং কৰা হৈছে, এইটো যদি পাবলৈ হ'লে মানে কমেণ্ট কৰিব যে মানে একটা গাঁঠিৰ পৰা কেনেকৈ পুলি ওলাব পৰা যায়। সেইটো মই পৰীক্ষা কৰাৰ বাবে মই জানিছোঁ। আৰু কোনোবা শিকিব ইচ্ছা থাকিলে আহিব পাৰে। আৰু ইয়াতে বহুত পুলি এভেইলেবল আছে। আপোনালোকে ছিজনটোৰ পৰা যাওঁ হৈছে, অক্টোবৰ মাহলৈকে ৰুব পাৰিব। তাৰপিছত বাৰু ছিজনটো গ'ল, তাৰপিছত ইফালে মাৰ্চ এপ্ৰিলহে ৰুলে ভাল হ'ব। ৰুলেতো একো নহয়, গ্ৰ'থটো খালি অলপমান কমি হয়। ঠিক আছে এনেকৈ। আৰু ইয়াতেতো পুৰা পুলিটো আছে ভিতৰৰ ফালে, আৰু ইফালে আছে। অ'কে।